Good evening, all of you. Sound clear আছে নিশ্চয়? Good evening. Yes, thank you so much. আজি আপোনালোকৰ মাজত আহি সঁচাকৈ বহুত ভাল লাগিছে। মই আশা কৰো আজিৰ এই প্ৰগ্ৰামে আপোনাৰ জীৱনত বহুত কিবা আনন্দ দিব পাৰিব। মই বহুত এক্সাইটেড হৈ আছো আজি আপোনালোকৰ মাজত আহি। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো উইনাৰ্ছ ট্ৰেক এছ'চিয়েশ্যনৰ তৰফৰ পৰা, কিয়নো ইমান এটা পেণ্ডেমিক সিচুৱেশ্যনত মই গম পাইছো অসমৰ বিভিন্ন ঠাইত বানৰ যেটো প্ৰকোপ, গতিকে বিভিন্ন সাইডত আপোনালোকে কষ্ট পাইছে। তাৰ মাজতো ইফালে কৰোনা ভাইৰাছৰ তাণ্ডৱ, ইফালে বানপানীৰ তাণ্ডৱ, সকলোখিনি, ইফালে কাৰেণ্ট নাই কোনোবা ঠাইত। তাৰ পিছতো আপোনালোকে ইমান কষ্ট কৰি সময়ত যথা সময়ত উপস্থিত হৈ আমাৰ মিটিঙৰ শোভা বঢ়াইছে। মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া মই আপোনালোকৰ মাজত ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলৰ আমি সফলতা হোৱাৰ কাৰণে আমাৰ একচুয়ালি কি প্ৰয়োজন, কেনেকৈ আমি ব্যৱসায়টো কৰিব লাগিব, কমপ্লিট এই এটা পেকেজ। চাওক, মোৰ নাম গিয়াছুদ্দিন আহমেদ, ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলত মোৰ 8 বছৰ ধৰি মই ইয়াত শিকি আছো। মই মোৰ জীৱনত ফৰএভাৰ লিভিং প্ৰডাক্টৰ পৰা বহুত কিবা পাইছো। আজি যদি মই ক'ব খোজো কেবা কোটি টকা মই ফৰএভাৰৰ পৰা ইনকাম কৰিছো, মই গুৱাহাটীত ঘৰ বনাব পৰা সক্ষম হৈছো, ৰঙিয়াত হৈছে, আজিৰ ডেটত মই ডেট ফ্ৰী হ'ব পাইছো, মোৰ পৰিয়ালৰ সৈতে মই সুন্দৰ এটা এনজয় কৰি আছো, দেশ বিদেশৰ ভ্ৰমণ পাইছো। বন্ধুসকল, আপোনালোকেও নিশ্চয় বিচাৰে এনেকুৱা লাইফ এটা পাব, আপুনিও বিচাৰে, কিন্তু মই আপোনালোকক ক'ব বিচাৰো যে ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল এনে এখন প্লেটফৰ্ম, যিখন প্লেটফৰ্মত আপুনি চিন্তা যদি কৰে আপুনি নিশ্চয় গম পাব যত আপুনি ফৰএভাৰ লিভিং প্ৰডাক্টত সফলতা আপোনাৰ পদে পদে আহিব পাৰে। কিন্তু মই ইমান সিৰিয়াস হোৱাৰ কাৰণটো কি? আপোনালোকে হয়তো ক'ব পাৰে যে ৰিয়েলি ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে আমাৰ জীৱনত কি ৰেখাপাত কৰিব পাৰে। যদি মই আপোনালোকক এটা শব্দত কওঁ, মই বহুত সিৰিয়াস হৈছো। এই কাৰণেই বন্ধুসকল, ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে এজন ব্যক্তিৰ জীৱনত তেওঁ ভাবি থকা যিমানখিনি তেওঁৰ সপোন, তেওঁ আজি যি ঠাইতেই নাথাকক, যি প্ৰব্লেমতেই নাথাকক, সকলোখিনি তেওঁ উইদিন শৰ্ট পিৰিয়ডত কমপ্লিট কৰিব পাৰে। মই আপোনালোকৰ সন্মুখত জিতাযুক্ত উদাহৰণ। আজি মই আপোনালোকক অকমান সিৰিয়াস হোৱাৰ কথা এই কাৰণেই ক'লো। মই জানো আপোনালোক বহুত কষ্টত আছে, কিন্তু তথাপি মই কৈছো কষ্টত থাকিলেও আজি কিহত আছে ডাঙৰ কথা নহয়, অহাকালি ক'ত যাব এইটো আটাইতকৈ ডাঙৰ কথা। ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল এনে এখন প্লেটফৰ্ম, যিখন প্লেটফৰ্মে আপোনাৰ জীৱনত আপুনি নিজৰ মান সন্মান বজাই ৰাখি, নিজৰ পৰিয়ালক সুৰক্ষিত ৰাখি আপুনি আপোনাৰ জীৱনত ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলত আপুনি কিন্তু বহুত ডাঙৰ কিবা এটা ইতিহাস ৰচনা কৰিব পাৰিব। সেই কাৰণে মই আপোনালোকৰ পৰা জানিব বিচাৰিছো, মই চাট বক্স খুলি ৰাখিছো, আপোনালোকে কিমানজন ব্যক্তিয়ে জীৱনত হেপি হ'ব বিচাৰে, সুখী হ'ব বিচাৰে, ইয়েস লিখিব। মই তেতিয়া গম পাম মই প্ৰগ্ৰামটো শুরু কৰাৰ আগত। কাৰণ হেপি এটা বেলেগ বস্তু, যদি সুখ আপোনাৰ জীৱনত থাকে তেতিয়াহ'লে আপোনাৰ সাকসেস অটোমেটিক্যালি আহিব। যাৰ সুখ নাই সি সাকসেস হৈও লাভ নাই। থ্যাংক ইউ সো মাচ, থ্যাংক ইউ সো মাচ, থ্যাংক ইউ স্যার। মই স্টার্ট কৰিছো। আজি এই প্ৰগ্ৰামটো আৰম্ভ কৰাৰ পিছত আপোনাৰ নিশ্চয় স্লাইড যেতিয়া চলিব, আপোনাৰ নিশ্চয় মনত ধাৰণা হ'ব, নিশ্চয় আপোনাৰ মনত আপুনি কিবা নহয় কিবা কৰিব পাৰিব। আপোনাৰ যদি চিন্তা যদি আপুনি কৰি চাই, আপুনি আপোনাৰ জীৱনত যিটো ঠাইত আপুনি যি বিচাৰে, কাৰণ ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে কি দিব পাৰে, অপটিমিষ্টিক হেল্থ এণ্ড অপটিমিষ্টিক ৱেলথ। এই দুটা শব্দৰ অৰ্থ আপোনালোকে নিশ্চয় বুজি পাইছে। যদি আপুনি
চিন্তা কৰি চাই অপটিমিষ্টিক হেল্থ এণ্ড অপটিমিষ্টিক ৱেলথ আপুনি পাব লাগিলে নিশ্চয় সিৰিয়াছ হ'ব লাগিব। এই স্লাইডখনত আপোনালোকে দেখিবলৈ পাইছে মনত আমাৰ বহুত কথাই নাথাকে, আপুনি নোট ডাউন কৰি যাব। মই ষ্টাৰ্ট কৰিছো। আমি প্ৰত্যেকজন ব্যক্তিয়ে আজিৰ ডেটত অলপ কনফিউজত আছো, নহয় নে বাৰু? আমি কনফিউজত এই কাৰণেই আছো, আমি ভাগৰি পৰিছো নতুন নতুন সুযোগ সন্ধানৰ মানে অনুসন্ধানত। আমি নতুন নতুন একচুয়ালি সুযোগ বিচাৰি আছো, ক'ত কেনেকৈ কি কৰিব পাৰো। আমি আমাৰ জীৱনটোক লৈ আমি ভাগৰি পৰিছো। চিত্ৰ দুটাত আপোনালোকে দেখিবলৈ পাইছে পইচা আপোনাৰ এটা ঠাইত ৰাইট সাইডৰ পিকচাৰত দেখিবলৈ পাইছে যে এজন ব্যক্তি পইচা নাই তেওঁৰ, আৰু তেওঁৰ বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত হৈছে। ইয়াৰ এটা আবিধানিক কাৰণ মই স্বাগতম জনাইছো। এটা ভাল জীৱনক এটা মহান জীৱনলৈ কেনেকৈ আপুনি আগবঢ়াই লৈ যাব পাৰে তাৰে কিছুমান কথা আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব। ইউ মাষ্ট থিংক টু অল্টাৰনেটিভ। আপুনি অল্টাৰনেটিভ চিন্তা কৰাৰ কিছু কাৰণ, যেনে আমি কেতিয়াবা অনিশ্চয়তাত ভোগো, ভৱিষ্যতক লৈ চিন্তা কৰো, হেল্থক লৈ, টকা পইচাক লৈ, বেংকৰ লোন, জব সিকিউৰিটি ভেৰাইটি। আপুনি নিজৰ ব্যৱসায় কৰিব বিচাৰে, নিজে বছ হ'ব বিচাৰে, নহয় বাৰু? গতিকে এনেকুৱা মোৰ ভিতৰতো আছিল। বন্ধুসকল, মই আপোনাক এটা কথা নদি ক'ব পাৰো, যদি আপুনি চিন্তা কৰে আমাৰ তাত এটা অল্টাৰনেটিভ আছে, ইয়াত উই হ্যাভ এন অল্টাৰনেটিভ। অল্টাৰনেটিভ আপুনি কি আছে চাওকচোন। এটা আপোনাৰ ওপৰত ডিপেন্ড কৰিব। আপুনি এটা মুহূৰ্তৰ কাৰণে অকমান যদি ভাবে, বিফোৰ ইউ ডিসাইড জাস্ট থিংক ফৰ এ মোমেন্ট, আপুনি সিদ্ধান্ত লোৱাৰ আগত কিছু মুহূৰ্তৰ কাৰণে যদি ভাবে আপুনি কিয় নতুন অপৰচুনিটি বিচাৰি আছে। আপুনি নিশ্চয় জানে 20 বছৰ আগত 5,000 টকা হলে এটা পৰিয়াল ধুনীয়াকৈ চলিছিল। আজিৰ যিটো জুইচাম দাম বস্তুৰ, আপোনালোকে নিশ্চয় জানে আজি 30,000 বা 40,000 টকা মান্থলি ইনকাম কৰা ব্যক্তিৰো লাইফত ষ্ট্ৰাগল হৈছে। আমাৰ ইনকাম কিন্তু 6ৰ পৰা 8 গুণ বৃদ্ধি হৈছে। কিমান ফাষ্টেষ্ট গ্ৰয়িং আপুনি চাওকচোন। এইটো যদি সঁচা কথা হয় নিশ্চয় মোৰ লগত আপোনালোক একমত হ'ব এইটোত, নহয় জানো? মোৰ লগত একমত হ'ব এইটোত। কাৰণ 30ৰ পৰা 40,000 টকা ইনকাম কৰাৰ পিছত আজিৰ ডেটতো মানুহ ষ্ট্ৰাগল কৰিব লগা হৈছে। যদি এইটো সঁচা কথা হয় তেতিয়াহ'লে আজিৰ পৰা 20 বছৰ পিছত আমি যদি চিন্তা কৰো, আজিৰ পৰা 20 বছৰ যদি আমি ভাবো যে এইটো 2040ত আমাৰ কি হ'ব, এতিয়া 2020 চলি আছে, আপোনাৰ আৰু মোৰ অৱস্থা কি হ'ব? যদি আমি অকমান চিন্তা কৰি চাওঁ 2 পৰা 4 লাখ টকা পাৰ মান্থ আমাৰ সাফিচিয়েন্ট নহ'ব আমাৰ এটা পৰিয়াল চলোৱাৰ কাৰণে। বন্ধুসকল, বুকত হাত ৰাখি কওক, যদি আপুনি বৰ্তমান যি স্থানত আছে, মই পুৰণি সকলো ব্যক্তিক ক'ব বিচাৰিছো, বৰ্তমান আপুনি যি স্থানত আছে এইটো স্থানত থকাৰ পিছত যদি আপুনি ভাবিছে যে মই নাই 2 পৰা 4 লাখ টকা মোৰ আফটাৰ 20 ইয়াৰ্স হৈ যাব, কিপ গোয়িং, কোনো প্ৰব্লেম নাই। যদি আপুনি 2 পৰা 4 লাখ টকা ইনকাম কৰিব নোৱাৰে তেতিয়াহ'লে কিপ চেঞ্জিং, আপোনাৰ পৰিৱৰ্তন কৰাৰ সময় আহি গৈছে বন্ধুসকল। এতিয়া আপুনি যদি অকমান চিন্তা কৰি চাই তেতিয়া আপুনি নিশ্চয় গম পাব যে ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে আপোনাৰ জীৱনত এইটো বস্তু দিব পাৰে নে নাই। অকমান আমি চাওচোন। হয়তো বহুত মানুহৰ মনত ধাৰণা হয় এইবিলাকতো মংলিলাল কি হাসিন সপনা, এইটোতো সকলোৱে কয়, কিন্তু মই আপোনালোকক ক'ব বিচাৰিছো ফৰএভাৰ লিভিং তেনেকুৱা নহয়। আপোনাৰ সময় বৰ্তমানো আছে, আপুনি ভাবিছে যে মোৰ পৰা সময় উকলি গ'ল, তেনেকুৱা নহয়। এনেকুৱা বহুত এপ ভিউজ আছে য'ত মিলেনিয়াৰ্স হৈছে, এনেকুৱা বহুত এপ ভিউজ আছে য'ত কৰোড়ৰ ঘৰত ইনকাম কৰিছে, ইন্টাৰনেশ্যনেল এপ ভিউ বহুত আছে, নিজৰ হেলিকপ্টাৰ মেইনটেইন কৰিছে। বন্ধুসকল, মই নিজ চকুৰে দেখিছো, আপোনাৰ জীৱনতো হ'ব পাৰে যদি আপুনি ডিসিশন আজি ল'ব পাৰে। ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে অফাৰ কৰে। কি অফাৰ? ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে আপোনাৰ জীৱনত কি কি দিব পাৰে? প্ৰথম কথা হৈছে এটা ধুনীয়া লাইফষ্টাইলৰ লগতে মানসিক শান্তি, এক্সাইটমেন্ট, কোৱালিটি লাইফ, ব্ৰাইট ফিউচাৰ আপোনাৰ জীৱনত আহিব পাৰে। আপোনাক ব্যক্তিগত আৰু আৰ্থিকভাৱে স্বাধীনতা দিব পাৰে। আপুনি এইটো ব্যৱসায় পাৰ্ট টাইম বা ফুল টাইম আপুনি কৰিব পাৰে। পাৰ্ট টাইম যদি কৰে আপোনাৰ কোনো কাৰেণ্ট জবত কোনো ৰিস্ক নাথাকে, সুন্দৰভাৱে আপোনালোকে নিশ্চয় এইটো ব্যৱসায় কৰিব পাৰিব। ফুল ট্ৰেইনিং সাপোৰ্ট থাকিব, ৰিকগনিশ্যন থাকিব, আৰু আপোনাৰ পাৰ্সোনেলি ডেভেলপমেন্ট বহুত হ'ব। আপোনাৰ মানুহৰ লগত কেনেকৈ কথা বতৰা পাতিব ইমান সুন্দৰ ডেভেলপ হ'ব য'ত আপুনি ভাবিব নোৱাৰে বন্ধুসকল। আৰু আপুনি এইটো এটা লিগেসি এৰি যাব পাৰে, এইটো ইনহেৰিট বিজনেস হয় য'ত আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো সিকিউৰ কৰি থৈ যাব পাৰে।
গতিকে এইটো ব্যৱসায় এনেকুৱা ব্যৱসায় যত বংশানুক্ৰমে এইটো ব্যৱসায় আপুনি আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীৰ পিছত আপোনাৰ নাতি এনেকৈ আপোনাৰ লিগেসি এটা সুন্দৰভাৱে এৰি যাব পাৰে ফৰএভাৰ লিভিং প্ৰডাক্ট এনেকুৱা এটা ব্যৱসায় গতিকে ট্ৰেডিশনাল বিজনেছৰ ক্ষেত্ৰত যদি মই অকমান চাওঁ আমাৰ প্ৰচলিত বজাৰ ব্যৱস্থাত আপুনি চাওকচোন মেনুফেকচাৰৰ পৰা লৈ আপ টু কনজিউমাৰলৈকে বিভিন্ন হাত বাগৰি আহে যেনেকুৱা নেশনাল ডিস্ট্ৰিবিউটাৰ ৰিজনাল ডিস্ট্ৰিবিউটাৰ হোলসেলাৰ ৰিটেইলাৰ এডভাৰটাইজিং যিকোনো আমি যদি সামগ্ৰী কিনো তেতিয়াহলে কনজিউমাৰৰ হাতলৈ অহালৈকে 4-5টা হাত বাগৰি বন্ধুসকল আহে কিন্তু ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনালে এনে ধৰণে চিন্তা কৰা নাই ফৰএভাৰ লিভিং প্ৰডাক্টে আমাক ওনাৰশিপ দিছে আমাৰ পৰা কোনোবাই প্ৰডাক্ট লব লাগিলে আমাৰ পৰাই লব লাগিব গতিকে মাজৰ কামখিনিত মাজৰ যিখিনি পাৰ্সেন্টেজ সেইটো আমাক দি দিছে গতিকে আপুনি নিশ্চয় ভাবিব পাৰে যে পইচাটো আমাৰ পৰা বেছি লৈ কোম্পানী আমাক দিছে নেকি বন্ধুসকল তেনেকুৱা নহয় কোম্পানীৰ সিস্টেমটো এটো যেটো আপোনাৰ প্ৰচলিত বজাৰ ব্যৱস্থা সেইটোত আমাৰ কোম্পানী নাই আমাৰ কোম্পানী প্ৰডাক্ট বনাইছে আমাক আৰু আপোনাক মোক ডাইৰেক্টলি প্ৰডাক্টটো দিছে কোনোবাই যদি প্ৰডাক্টটো লব বিচাৰে তে মোৰ পৰা ডাইৰেক্টলি লব পাৰিব এইটোৱে হৈছে আমাৰ সিস্টেম এতিয়া আপুনি সব ফৰএভাৰ বিজনেছ সম্পৰ্কে মই আপোনাক কৈছো 1978 ত ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনাল আৰম্ভ হৈছিল এইটো গ্লোবাল অপাৰেটিং 160খন দেশত বৰ্তমান চলি আছে কোম্পানীয়ে প্ৰাউডলি মই ক'ব পাৰো আপোনালোকক অফাৰ কৰে হাই কোৱালিটি প্ৰডাক্ট আমাৰ কোম্পানী লাৰ্জেষ্ট গ্ৰোৱাৰ ম্যানুফ্যাকচাৰাৰ আৰু ডিস্ট্ৰিবিউটৰ অফ এলোভেৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ যদি আপুনি চিন্তা কৰি চাই ডাঙৰ ম্যানুফ্যাকচাৰাৰ বিহাইভ আৰু এলোভেৰাৰ ওপৰত ইনকামৰ কোনো আপোনাৰ ইয়াতে আনকেপ ইনকাম আপোনাৰ ইচ্ছা অনুসৰি আপুনি ইনকাম কৰিব পাৰে বোনাস আৰু ৰিৱাৰ্ড প্ৰগ্ৰামো আপোনাৰ এফৰ্ডৰ ওপৰত ডিপেন্ড কৰিব বোনাস ৰিৱাৰ্ড ইয়াতে বহুত পাব পাৰে আপুনি মেজৰ ট্ৰেন্ড ইণ্ডিয়াত দেখিবলৈ পোৱা গৈছে গুটে অল ওভাৰ ইণ্ডিয়াত যদি আপুনি চাই গুটে ওয়াৰ্ল্ডৰ চকু এতিয়া আপুনি নেটৱৰ্ক মাৰ্কেটিং আৰু হেলথ এণ্ড নিউট্ৰিশনত এই দুটা সেগমেন্টত হে বেছি আপোনাৰ গ্ৰাফ দেখিবলৈ পাইছে বৰ্তমান সময় কিন্তু হেলথ এণ্ড নিউট্ৰিশন আৰু নেটৱৰ্ক মাৰ্কেটিং এতিয়া আমি চাওচোন বাৰু নেটৱৰ্ক মাৰ্কেটিং এনে এটা ইন্ডাষ্ট্ৰি যত কোনো ফাইনান্সিয়েল ৰিস্ক নোহোৱাকৈ আপুনি লাখপতি বা কৰোড়পতি হ'ব পাৰে এতিয়া আপুনি চাওক 2014 চনৰ এটা ডাইৰেক্ট সেলিংৰ সমীক্ষা আপোনালোকে দেখিবলৈ পাইছে টাৰ্নওভাৰৰ ওপৰত বাৰ্ষিক কিমানখিনি বিক্ৰী হয় যত 7200 কোটি টকা 2014 ত আমি আশা কৰিছো 64500 crore অৰ্থাৎ 65000 crore টাৰ্নওভাৰ এমএলএম ইন্ডাষ্ট্ৰিত হ'ব গৈ আছে আপোনাৰ উইদিন আপোনাৰ নিশ্চয় গম পায় আপুনি মই যোৱাকালিৰ প্ৰগ্ৰামটো আপোনালোকৰ মাজত শেয়াৰ কৰিছো যত 64500 crore টাৰ্নওভাৰ হৈ গৈ আছে আপোনাৰ 2025 চনত গতিকে আপুনি যদি চিন্তা কৰি চাই আপোনাৰ আৰু মোৰ টাৰ্নওভাৰ তাত কিমানখিনি হ'ব এইটোহে ডাঙৰ কথা এতিয়া আপুনি চাওক হেলথ এণ্ড নিউট্ৰিশন এই যেটো ইন্ডাষ্ট্ৰি এটো $1 ট্ৰিলিয়ন ইন্ডাষ্ট্ৰি হয় এইটো যাতে আপোনাৰ আৰু মোৰ মিছ নহয় 100% এটা সাইলেন্ট ৰেভলিউশন হৈছে যেতিয়া আপোনাৰ .com ৰেভলিউশন আহিছিল মানুহে নতুন বস্তু প্ৰথমতে মানুহে কি কৰে বন্ধুসকল ইগনোৰ কৰে আপোনাকো ইগনোৰ কৰিব বহুত ব্যক্তিয়ে ক'ব এইবিলাক নচলে মোকো কৈছিল এইবিলাক মানে বহুত দিন নচলে যেতিয়া আপোনাৰ নতুন নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত যদি আপুনি অকমান চিন্তা কৰি চাই তেতিয়াহলে আপুনি নিশ্চয় গম পাব গ্যাস যেতিয়া আৱিষ্কাৰ হৈছিল মানুহে বিৰোধ কৰিছিল বলে গ্যাসৰ আৱিষ্কাৰ যদি হৈ যায় গ্যাসেদি যদি ভাত বনাই খাও তেতিয়াহলে আমাৰ জ্বলি যাব গ্যাস্ট্ৰিক হ'ব আমি খৰিত বনাই খাম আজিৰ ডেটত ঘৰে ঘৰে গ্যাসৰ প্ৰয়োজন হৈছে উইদাউট গ্যাস কোনো ভাত নবনায় কাৰেন্টৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত হৈছিল ৰেল যেতিয়া আৱিষ্কাৰ কৰিছিল তেতিয়াও বিৰোধ হৈছিল কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল তেতিয়া বিৰোধ হৈছিল যেতিয়া আপোনাৰ বেংকত যেতিয়া আপোনাৰ সিস্টেমটো যেতিয়া ইন্টাৰনেটৰ যেতিয়া হল ম্যানুৱেল যেতিয়া কাম বন্ধ হল তেতিয়া আপোনাৰ অসুবিধা হৈছিল প্ৰত্যেকটা কামতেই আপুনি চাব প্ৰতিটো কামতেই বিৰোধিতা কৰিব এটো 21st সেঞ্চুৰীৰ আমি দুৱাৰ দলিত আছো বন্ধুসকল ই $1 ট্ৰিলিয়ন ইন্ডাষ্ট্ৰি হয় আফটাৰ 20 ইয়াৰ্স আপোনাক মানুহ বিচাৰি আহিব হসাকৈ নেটৱৰ্ক মাৰ্কেটিং এটা $1 ট্ৰিলিয়ন ইন্ডাষ্ট্ৰি হ'ব গৈ আছে যদি আমি আজি ইগনোৰ কৰো বিৰোধ কেতিয়াও নিজিতে পৰিৱৰ্তন জিতে গতিকে মনত ৰাখিব বন্ধুসকল বিৰোধ আপোনাৰ জিতিব নোৱাৰে পৰিৱৰ্তনহে জিতিব যদি বিৰোধ জিতে আপোনাৰ তেতিয়াহলে তো কথাই নাছিল 100% বিৰোধ কেতিয়াও জিতিব নোৱাৰে পৰিৱৰ্তনহে জিতিব পাৰে
ৰাইট গতিকে আমাৰ হাতৰ পৰাই যাতে এটো মিছ নহয় যদি মিছ হৈ যায় তেতিয়াহলে এইটো আটাইতকৈ ডাঙৰ কথা হ'ব বন্ধুসকল গতিকে মই যিমানখিনি পাৰিছো আপোনালোকক ট্ৰাই কৰিছো গতিকে মনত ৰাখিব বিৰোধিতা আহিব কাৰণ জেনাৰেশন প্লান এটা কাৰণ আমাৰ উত্তৰ পুৰুষৰ পৰাই আমাৰ চলি আহি আছে এই বিৰোধিতা গতিকে আপুনি এটুক নেওচি যদি কাম কৰিব পাৰে আপুনি আজি যি কষ্ট পাইছে অহা জেনাৰেশন আপোনাৰ লৰা ছোৱালী সেই কষ্ট বেয়াৰ কৰিব নালাগে যদি আপুনি ভালদৰে কাম কৰে ৰাইট এতিয়া নেটৱৰ্ক মাৰ্কেটিং আপুনি কিয় কৰিব কাৰণটো কি এইটো বিজনেস আমি একচুয়ালি গম নোপোৱাকে বহুত ব্যক্তিয়ে কৰি থাকো এইটো ভেৰি সিম্পল বিজনেস যেনেকুৱা আজিৰ ডেটত কৰোনা ভাইৰাছৰ ক্ষেত্ৰত আপুনি মই আজি ইমান ফেমাস কিয় হৈছে আপোনাৰ আৰু মোৰ প্ৰচাৰৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰচাৰ কৰে যিকোনো এটা ভিডিও ভাইৰেল হওক আমি ফটাফট শেয়াৰ কৰি দিও কৰবাত ৰেষ্টুৰেণ্টত খানা খালে আমি শেয়াৰ কৰি দিও মানুহক কওঁ তাৰপৰা আমি ইনডাইৰেক্টলি কিবা পইচা পাও নাপাও বেলেগ কথা আমাৰ একচুয়ালি তাৰে ভিতৰত কি স্বাৰ্থ আছে আমি একো নাজানো আমি নিস্বাৰ্থভাৱে কাম কৰিয়ে যাওঁ বাস ফৰএভাৰ লিভিং প্ৰডাক্টটো তেনেকৈ বহুত বিশেষ একো নাই ইয়াতে ৰকেট সায়েন্স একো নাই মই একো কৰা নাই তেনেকৈ কৰিছো জাস্ট ট্ৰাই আৱাৰ প্ৰডাক্ট ইফ ইউ গেট গুড ৰিজাল্ট ইউ উইল ৰিকমেন্ড দেম টু আদাৰ্স যদি আপুনি প্ৰডাক্টখিনি ব্যৱহাৰ কৰাৰ পিছত যদি আপোনাৰ ভাল লাগিছে ৰিজাল্ট পাইছে বেয়া পালে আপুনি নকব যদি ভাল পাইছে 100% আপুনি কি কৰিব মানুহক 2-4 জনক শেয়াৰ কৰক শেয়াৰ কৰোতে যদি পইচা পায় তেতিয়াহলে বন্ধুসকল ইয়াতকৈ ভাল ব্যৱসায় মোৰ বোধৰে মোৰ মগজুৱে নধৰে এই শেয়াৰ কৰি যদি আপুনি ইনকাম কৰিব পাৰে 101% শিওৰ মই জানো আপোনাৰ জীৱনত আপুনি বহুত দূৰ আগুৱাই যাব পাৰিব ৰাইট গতিকে মই আপোনালোকক এইটো কথাই ক'ব বিচাৰো যে 100% আপুনি শেয়াৰ কৰক মানুহৰ মাজত আপুনি সঁচা কথাটোহে ক'ব সঁচা কথা কোৱাৰ পিছত যদি মানুহে আপোনাক একসেপ্ট কৰে তাতনো কি বেয়া আছে তাৰ পৰা যদি আপোনাৰ দুপইচা ইনকাম হয় নেটৱৰ্ক মাৰ্কেটিংৰ ক্ষেত্ৰত বহুত মানুহে নেগেটিভিটি দিয়ে যে মই কিয় কৰিব লাগে নেটৱৰ্ক মাৰ্কেটিং এইটো নচলে মোক মা মানা কৰিছে মোক দেউতাই মানা কৰিছে মোক মোমাই মানা কৰিছে মোক মাহী মানা কৰিছে এইখন স্লাইড আপোনালোকে ভালদৰে চাওক টনি ব্লেয়াৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰ 1997 পৰা 2007 লৈকে সুদীৰ্ঘ 10টা বছৰত তেওঁৰ কাৰ্যকালত তেওঁ কৈছে নেটৱৰ্ক মাৰ্কেটিং ইজ এ ট্ৰিমেন্ডাছ কন্ট্ৰিবিউশন টু দা ওভাৰঅল প্ৰসপেৰিটি অফ দা ইকনমি ডাইৰেক্ট সেলিংছৰ এইবিলাক সাপোৰ্টাৰ বিল কিল্টন ফৰ্মাৰ ইউএছএ প্ৰেসিডেন্ট টনি ব্লেয়াৰ ফৰ্মাৰ ইউকে প্ৰাইম মিনিষ্টাৰ মিচাইল গৰ্বাচভ ফৰ্মাৰ ইউএছএছআৰ প্ৰেসিডেন্ট এতিয়া বিল গ্ৰেটছৰ ক্ষেত্ৰত যদি আপুনি চিন্তা কৰি চাই বিল গ্ৰেটছে কি কৈছে আপুনি চাওকচোন বিল গ্ৰেটছৰ ক্ষেত্ৰত যদি আপুনি ভাবে তেতিয়াহলে নিশ্চয় আপুনি গম পাব তেওঁ কৈছে মই দ্বিতীয়বাৰ যদি চান্স পাওঁ নিজৰ জীৱনটোক গঢ়াৰ কাৰণে মই তেতিয়াহলে পছন্দ কৰিলো হয় নেটৱৰ্ক মাৰ্কেটিং আপুনি এতিয়া বুজাৰ বাকি নাথাকিল সাগে যে আমাৰ সমাজে আমাক যিখিনি নেগেটিভিটি দি আছে এইটো নচলে এইবিলাক একো নাই অমুক তমুক আপুনি তেওঁক কোৱা উচিত বুকু ফিন্দাই কোৱা উচিত যে আপুনি বিল গ্ৰেটছতকৈ ডাঙৰ নহয় আপুনি ইউকেৰ প্ৰাইম মিনিষ্টাৰ টনি ব্লেয়াৰতকৈ ডাঙৰ নহয় আপুনি বিল কিল্টনতকৈ ডাঙৰ নহয় আপুনি মিখাইল গৰ্বাচভতকৈ ডাঙৰ নহয় কিয়নো সেইবিলাক ডাঙৰ ব্যক্তি আজি নেটৱৰ্ক মাৰ্কেটিংত সাপোৰ্ট কৰিছে আপুনি কি খেতিৰ মূলা আপুনি যদি মোক বাধা দিছে আপুনি ইমিডিয়েট তেওঁক কৈ দিব মুক্ত ক'ব নোৱাৰে মই ডাইৰেক্টলি কওঁ কাৰণ আপুনি জীৱনত কৰিব নোৱাৰে মই কৰাৰ ক্ষেত্ৰত আপুনি বাধা প্ৰদান নকৰিব আপোনাৰ কোনো অধিকাৰ নাই আপুনি ক'ব পাৰিব বন্ধুসকল এতিয়া আপুনি যদি তেওঁৰ কথা ধৰি ভৰ দিয়ে তে গ'ল আৰু राम राम सत्यनाम हो যাব যদি আপুনি তেওঁৰ কথাত ভৰি দিয়ে গতিকে আপুনি এখন স্লাইড নিশ্চয় বুজি পাইছে মই এখন স্লাইডত যথেষ্ট মোটিভেটেড হওঁ মই অকমান ইমোশনাল হৈ যাওঁ মই মানুহক ক'ব বিচাৰো আপুনি মোক তেনেকুৱা কথা নকব এইবিলাক ব্যক্তিৰ মূৰত ঘি আছে চুলি নাই অকল এইবিলাক ব্যক্তিৰ মূৰত ঘি আছে আপোনাৰ মূৰত চেক কৰি চাওক একচুয়ালি নেটৱৰ্ক মাৰ্কেটিং সাপোৰ্ট আপুনি নকৰে বেলেগ কথা আপুনি কৰিব নোৱাৰে বেলেগ কথা কিন্তু আপুনি ইগনোৰ নকৰিব নেটৱৰ্ক মাৰ্কেটিং 100% মই জানো নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায়ত এজন ব্যক্তিয়ে লাখপতি কৰৰপতি হ'ব পাৰে নিজৰ সপোন বাস্তৱত ৰূপ দিব পৰাৰ ক্ষমতা নেটৱৰ্ক মাৰ্কেটিংৰ আছে আপোনাৰ হয়তো নাই আপুনি কৰিব পৰা নাই এটো বেলেগ কথা ৰাইট এতিয়া নেটৱৰ্ক মাৰ্কেটিংৰ ক্ষেত্ৰত যদি মই অকমান আপোনালোকক কওঁ তেতিয়াহলে কিয় কৰিব সব 65 বিলিয়ন হেলথ এণ্ড নিউট্ৰিচনৰ
টাৰ্ণঅভাৰ হৈছে 2018 চনত পাৰ্সোনেল কেয়াৰত প্ৰায় 630 বিলিয়ন 192.9 বিলিয়ন ডলাৰ অভাৰ ডাইৰেক্ট সেলিংৰ 2018 চনৰ সমীক্ষা এইটো আপোনাৰ এতিয়া 2019ৰ আপোনালোকে নিশ্চয় পাব 20ৰ পাব ৰাইট এতিয়া আপুনি যদি চাই নেটৱৰ্ক মাৰ্কেটিংৰ ক্ষেত্ৰত এতিয়া বহুত ব্যক্তিয়ে নেটৱৰ্ক মাৰ্কেটিং এৰি বিভিন্ন সেগমেন্টত যেমন ফ্ৰাঞ্চাইজি লম ভেৰি নাইস লব পাৰে 24 ঘন্টা 7 দিন আপুনি সেই সময়টো তাত দিব পাৰিব 24 ঘন্টা 7 দিন সময় দিয়াৰ পিছত আপুনি যদি চাই বেনিফিট কি পাব পাৰে এইটো অকমান যদি অনুধাৱন কৰে সেম বেনিফিট সেম সময় যদি আপুনি চাই ফ্ৰাঞ্চাইজি লয় তেতিয়াহলে স্টাৰ্টিং কষ্ট লাখৰ ঘৰত কৰৰৰ ঘৰত লাগে ৰানিং কষ্ট লাখৰ ঘৰত ট্ৰেইনিং কষ্ট লাখৰ ঘৰত প্ৰিমাইসেস লাগে ষ্টাফ লাগে ইনভেন্টৰী লাগে সকলো নথিপত্ৰ লাগে লিগেল ৰিকুৱাৰমেন্টস লাগিব ওয়ার্কিং আওয়ার্স 24 আওয়ার্স 7 ডেজ আপুনি কৰিব লাগিব পটেনশিয়াল কি তাত আপুনি তাত মাল্টি মিলিয়নিয়াৰ হ'ব লাগিব তাতে মাল্টি মিলিয়নিয়াৰ হ'ব পাৰে প্ৰবলেম একো নাই আপোনাৰ লাখপতি কৰৰপতি তাতে হ'ব পাৰিব হিউজ লাগিব কিন্তু আমাৰ নিচিনা সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত যদি বন্ধুসকল মই চাও 95% ব্যক্তিৰ ক্ষেত্ৰত এটো সমতা নহয় 5% ব্যক্তি এনেকুৱা ব্যৱসায় কৰিব পাৰে ইমান ৰিস্ক লোৱাতকৈ আপুনি যদি চিন্তা কৰি চাই বন্ধুসকল ফৰএভাৰ লিভিং প্ৰডাক্টত এফএলপি টিম মাৰ্কেটিংত কি কৰিব লাগে চাও মাত্ৰ মিনিমাম অৰ্ডাৰ এটা 1000 টকাৰ প্ৰডাক্ট লৈ আপুনি ফৰএভাৰ স্টাৰ্ট কৰিব পাৰে পেন কাৰ্ড ভোটাৰ আইডি কাৰ্ড দিলে হৈ গ'ল আপোনাৰ ইমেইল আইডি মোবাইল নম্বৰ বাস টাইপ কৰি আপুনি পিডিএফ পঠাই দিলে লগে লগে আপোনাৰ বিলিং হৈ গ'ল কষ্ট অফ লিটাৰেচাৰ আপুনি ডাউনলোড কৰি লক বাস হৈ গ'ল বাকি সব ফ্ৰী ট্ৰেইনিং আপোনাৰ ফ্ৰী প্ৰিমাইসেস ফ্ৰী ষ্টাফ দৰকাৰ নাই ইনভেন্টৰীৰ কোনো প্ৰয়োজন নাই লিগেল ৰিকুৱাৰমেন্টছৰ ক্ষেত্ৰত জাস্ট আপোনাৰ একাউণ্টটো থাকিলে হয় আপুনি নিজে ডিসাইড কৰিব সময় আপুনি কিমান দিব ইয়াত কোনো ধৰণৰ আপুনি ঘুৰি থাকিব নালাগে সময় বহুত দিব নালাগে পটেনশিয়াল কি ইয়াতো আপোনাৰ মাল্টি মিলিয়নিয়াৰ যদি আপুনি চিন্তা কৰি চাই তে মাল্টি মিলিয়নিয়াৰ ইয়াতো আপুনি হ'ব পাৰে ডিসাইড আপুনি কৰিব মই এই কথাখিনি বন্ধুসকল বুজি পাইছিলো আজিৰ পৰা ঠিক 8 বছৰ আগত মই বুজি পাই ইয়াতে মই কৰিছো আজিৰ ডেটত যদি আপুনি চিন্তা কৰি চাই মই লাভত আছো মোৰ নিচিনা এনেকুৱা বহুত মোৰ ফ্ৰেন্ড সাৰ্কেল আছে তেওঁলোকে ডাঙৰ ডাঙৰ কিবা কাম কৰি 100% তেওঁলোক আজি ফেইলাৰ তেওঁলোকৰ সুগাৰ হৈ গৈছে তেওঁলোকৰ টেনশন হৈ গৈছে কিন্তু মোৰ ইয়াতো বহুত বিশেষ ইনভেষ্টমেন্ট নাই ইনভেষ্টমেন্ট নোহোৱা বিজনেস এটাত আপোনাৰ ৰিস্ক নাথাকে 100% আপুনি ডেডিকেশনৰ সৈতে কৰিব পাৰে ফৰএভাৰ লিভিং প্ৰডাক্টে আপোনাৰ পৰা বহুত কিবা বিচৰা নাই আপোনাক বহুত দিব বিচাৰিছে বুজাৰ যত্ন কৰিব বন্ধুসকল বহুত মানুহ ভাবে যে মই ফৰএভাৰ লিভিং প্ৰডাক্টত বহুত কিবা দিছো একো দিয়া নাই কি দিছো আমি জাস্ট সময় দিছো শিকিছো মানুহৰ মাজত আমি প্ৰচাৰ কৰিছো প্ৰচাৰ কৰাৰ মাজত যদি আপোনাৰ ঘৰত যদি ইনকাম আহে তে এটুকৈ ভাল ব্যৱসায় মই আৰু নাই বুলি ভাবো এতিয়া আপুনি ফৰএভাৰ লিভিং প্ৰডাক্ট আপুনি কিয় কৰিব কমপ্লিটলি ৰিস্ক ফ্ৰী প্লান আপুনি এনেকৈ কাৰোৰ পৰা পইচা উঠাব নালাগে কেপিং মিলাব নালাগে আপুনি মানুহৰ মাথা গন্তি কৰিব নালাগে কালিৰ ডেটত আপোনাৰ ঘৰত যদি খেদি নাহে আপুনি তেতিয়া চাব এনেকুৱা আনাপ চানাপ আপুনি কোনো কাম কৰিব নালাগে 100% ইথিকেল কোম্পানী হয় 100% কোনো ৰিস্ক নাথাকে আপুনি কোনোবা এজন ব্যক্তিক প্ৰডাক্ট দিছে প্ৰডাক্টৰ দাম বেছি বুলি ক'ব পাৰে তেওঁৰ অকাত নাই কিনা নাই বলে মই পকেট সাইজে মোৰ কভাৰ কৰিব পৰা নাই তাতকৈ বেছি নপৰে হয়তো প্ৰডাক্টৰ ৰিজাল্ট আপুনি কাৰোবাক প্ৰডাক্টটো দিছে হি ৰিজাল্ট পোৱা নাই নাপাব পাৰে ডাঙৰ কথা হেতু নহয় কোনাটো 100% নাথাকে বহুত ব্যক্তি আছে পালেও নাপায় বুলি কয় হয়তো তেওঁৰ শুট কৰা নাই হয়তো টাইম লাগিছে মেবি যিকোনো হ'ব পাৰে খুব বেছি আপোনাক ক'ব পাৰে দ্বিতীয়বাৰ মোক প্ৰডাক্ট নিদিব ভাই থ্যাংক ইউ সো মাচ কোনো প্ৰবলেম নাই কিন্তু আপুনি যদি মানি সাৰ্কুলত গুছি যায় আপোনাৰ ঘৰত কিন্তু খেদি খেদি যাব মানুহে গতিকে কমপ্লিটলি ৰিস্ক ফ্ৰী প্লান গতিকে আপুনি প্ৰডাক্টত পইচা দিছে আৰু 1 টকা কটো দিব লগা হোৱা নাই ইয়াত সন্দেহ নাই আমাৰ 24 ঘন্টা 7 দিন ইয়াত টাইম বা এফৰ্ট দি থাকিব নালাগে লাখ বা কোটি টকা খৰচ কৰিব নালাগে অন্য বিজনেছৰ নিচিনা আপুনি বহুত এনজয় কৰাৰ কাৰণে টাইম পাব ইয়াতে লগতে আপুনি মানুহৰ পৰা আশীৰ্বাদ পাব হেলদি ওয়েলদি হৈ থাকিব পাৰিব বন্ধুসকল ইমান ধুনীয়া এইটো ব্যৱসায় আপুনি যদি চিন্তা কৰে এইটো ব্যৱসায়ৰ কাৰণে আপুনি নিশ্চয় যদি আন কৰিব বিচাৰে তে অকমান লাৰ্ন কৰিব লাগিব আপোনাৰ যিখিনি সময় যেনেকৈ আজি আপোনালোকে কষ্ট কৰি সময় দিছে আপুনি ইয়াত ট্ৰেইনিং যিবিলাক থাকে ট্ৰেইনিং বিলাকত ভাগ ল'ব আপুনি ডাঙৰকৈ সপোন ৰচনা কৰিব সামৰ্থ্য অনুযায়ী মানুহক সপোন পুৰা কৰাৰ কাৰণে সহায় কৰিব বেলেগৰ সপোন পুৰা কৰিব আপোনাৰ সপোন পুৰা হ'ব ৰাইট
গতিকে কিয় ফৰএভাৰ মাৰ্কেটিং কৰিব এইটোৰ ওপৰত মই কৈ আছো ফৰএভাৰে আপোনাক এটা ইথিকেল সাউন্ড বিজনেছৰ লগতে আপোনাৰ পছন্দ অনুসৰি ইনকাম লেভেল আপনি কিমান কৰিব ইয়াতে মান্থলি লাখৰ ঘৰতো ইনকাম কৰিব পাৰে আপুনি বছৰত কিমান টকা ইনকাম কৰিব মাহত কিমান কৰিব ডেইলি ইনকাম কিমান কৰিব এটা আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাক বহুত পইচা লাগে বহুত কাম কৰক কম পইচা লাগে কম কাম কৰক এক পইচাও নালাগে সুন্দৰকৈ শুই থাকিব আপোনাৰ ওপৰত ডিপেন্ড কৰিব যি কাম কৰিব যি এফৰ্ট লগাব এইটোতে কৰিব আপুনি কাৰণ এইটো এটা অপৰচুনিটি দিছে এটা সুযোগ দিছে আপোনাৰ ইয়াত কোনো নিৰ্ধাৰিত আপুনি চিন্তা কৰিব লগা নাই আপোনাৰ যিমান ইনকাম হয় কোম্পানী নিদিও বুলি নকয় আপোনাৰ ইচ্ছা অনুসৰি আপুনি ইনকাম ল'ব পাৰে ক'ত কাম কৰিব 160খন দেশ আপোনাৰ লগত আছে কাৰ লগত কাম কৰিব চইজ আপোনাৰ এতিয়া আপোনাৰ কোনোবা এজন ব্যক্তি বেলেগ কোম্পানী যদি হলহেঁতেন আপুনি কৰিব নোৱাৰিলৈ মাইণ্ড ইট সে আপুনি মোৰ লগত কাম কৰি আছে মোক ভাল লগা নাই আপুনি এজন বেলেগৰ লগত কাম কৰিব পাৰে কোনো প্ৰব্লেম নাই গতিকে জবৰদস্তি ইয়াত আপোনাৰ চইজ অনুসৰি আপুনি যাৰ ইচ্ছা যাৰ লগত ইচ্ছা তাৰ লগত কাম কৰিব পাৰে যত ইচ্ছা তাতে কাম কৰিব পাৰে কিমান ধুনীয়া ফ্ৰীডম চাওকচোন ফাইনেন্সিয়েল এবান্ডান্স অফুৰন্ত পইচা আপুনি ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলৰ পৰা আপুনি কামাব পাৰে লগতে কোৱালিটি লাইফ ইউনিক লাইফ ষ্টাইল আপুনি ইয়াৰ পৰা ল'ব পাৰে গতিকে আপুনি ইয়াত সুন্দৰ পেনশন এটা আপুনি কাৰণ ম্যান ইজ মৰ্টেল মানুহ মৰণশীল আপুনি যোৱাৰ আগ মুহূৰ্তত আপুনি পৰিয়ালৰ কাৰণে সুন্দৰ এটা পেনশনৰ ব্যৱস্থা কৰি থাকিব পাৰে আৰু 160খন দেশৰ ব্যৱসায় আপুনি যেতিয়াই শুই উঠিব তেতিয়া আপোনাৰ এইটো ব্যৱসায় হ'ব পাৰে এতিয়া বহুত ব্যক্তিৰ মনলৈ এটা কোৱেশ্চন আহে ইয়াত পইচা কিমান লাগিব বন্ধুসকল এতিয়া এটা এনেকুৱা অপৰচুনিটি যত আপুনি টাইম লিভাৰেজ কৰি ইয়াত মানি নহয় টাইম লিভাৰেজ কৰি আপুনি আপোনাৰ জীৱনৰ সুন্দৰভাৱে ইয়াত টাইম লিভাৰেজ কৰি আপুনি ইয়াত বহুত ধুনীয়া ইনকাম এটা ল'ব পাৰে চাওকচোন কেনেকৈ যেনে পইচা প্ৰত্যেকজন ব্যক্তিৰে একচুয়ালি সমান নাথাকিব পাৰে কাৰোবাৰ কম বেছি থাকে কাৰোবাৰ পইচা আছে কাৰোবাৰ নাই এনেকুৱা হয় কিন্তু 24 ঘন্টা বন্ধুসকল সকলোৰে আছে 8 ঘন্টা যদি প্ৰত্যেক দিন আপুনি কাম কৰে 5 দিন যদি আপুনি কাম কৰে 8 ঘন্টা ডেইলি যদি দিয়ে বছৰত 50 উইক আপোনাৰ হয় সপ্তাহ আপুনি যদি চাই 50টা সপ্তাহ হয় এতিয়া আপুনি যদি চাই 2000 ঘন্টা এটা বছৰত 40 বছৰ যদি আমি কাম কৰো পুৰণা ষ্টাইলত তেতিয়াহলে 80000 ঘন্টা আমাৰ গোটেই জীৱনত হল ঠিক এই সময়খিনিতে যদি আপুনি চাই এটা অৰ্গানাইজেশ্যন বা এটা ডাঙৰ কোম্পানী যদি 10000 এমপ্লয়ি নিয়োগ কৰে 8 ঘন্টা প্ৰত্যেক দিন যদি কাম কৰে তেতিয়াহলে 80000 ঘন্টা এক দিনত হল আপুনি এটা মন কৰিবলগীয়া কথা আমাৰ গোটেই জীৱনত যিমানখিনি সময় আৰু এটা ডাঙৰ কোম্পানীত এটা দিনৰ সমান ঠিক তেনেকৈ ইনকামটোৰ ক্ষেত্ৰত যদি চাই 50000 টকা পাৰ মান্থ যদি ইনকাম হয় ভাল ইনকাম কিন্তু 6 লাখ টকা বছৰত ইনকাম হ'ব যদি আপোনাৰ 2000 ঘন্টাটোক যদি 6 লাখ যদি এটুক আপনি ডিভাইডেশন যদি কৰি দিয়ে তেতিয়াহলে 1 ঘন্টাৰ মূল্য আপুনি 300 টকা পাব পাৰে তে 1 ঘন্টাত 300 যদি হয় আপোনাৰ গোটেই জীৱনত 2 গুণ 40 লাখ টকা ইনকাম হল লগতে আপুনি চাওক 80000 ঘন্টাত যদি আপুনি এটা ডাঙৰ কোম্পানীৰ কেও সেম সময় 300 ইনটু 80000 তাৰ মানে 2 গুণ 40 লাখ টকা এটা দিনত হ'ব পাৰে তে এটা ডাঙৰ কোম্পানীৰ এটা দিনৰ যিমান ইনকাম আমাৰ গোটেই জীৱনৰ সমান গতিকে এই অংকটো আপুনি পিছৰ স্লাইডত পাব মনত ৰাখিব গতিকে আমাৰ মই জানো ইয়াতে মই জানিব বিচাৰিছো মই সাত বক্স খুলি ৰাখিছো আজিৰ আমাৰ এই প্ৰগ্ৰামটোত 300 টকা পাৰ মান্থ পাৰ মানে আৱাৰ্সত ইনকাম কৰা ব্যক্তি কিমান জন আছে ইয়েস লিখিব মই জানিব বিচাৰিছো যাৰ 300 টকা পাৰ আৱাৰ ইনকাম আছে এবাৰ মোক জনাবনে সাত বক্সত মই জানিব বিচাৰিছো যদি এইটো আছে তেতিয়াহলে বহুত সুন্দৰ কথা আপুনি 2 গুণ 40 লাখতকৈ বেছি পইচা কামাব পাৰিব কিমান জন ব্যক্তি আছে বাৰু মই একবাৰ জানিব বিচাৰিছো এজন ব্যক্তিক মই পাইছো নো স্যাৰ নালাগে মোক ইয়েস স্যাৰ দিয়ক নো স্যাৰ নালাগে স্যাৰ আজি ইয়াত 100 পিপলস আছে ইউটিউব লাইভতো বহুতে চাই আছে তাৰ মানে কি সফিউৰ ৰহমান তালুকদাৰ ইয়েস লিখিছে থ্যাংক ইউ সো মাচ তেও 300 টকা পাৰ আৱাৰ ইয়াতে কামাই আছে বহুত ভাল কথা 1 ঘন্টাৰ মূল্য যদি আপনি 300 টকা হয় তে মই জানো মই ধৰি লৈছো আপুনি 300 টকাও যদি ইনকাম কৰে তেতিয়ালে 2 গুণ 40 লাখ টকা আপুনি নিজে গম পাই আপোনাৰ জীৱন কোনফালে গৈ আছে বন্ধুসকল খৰচি মাৰি কৰাৰ যত্ন কৰক 2 গুণ 40 লাখ টকাৰ জীৱনত একো নহয় নহয় জানো গতিকে আপুনি যদি চিন্তা কৰি চাই তেতিয়াহলে আমি আমাৰ যে সপোন বাস্তৱত নহব এটো আপুনি মই নিজে গমেই পালো আজি এখন স্লাইডৰ পৰা গম পাইছো
গতিকে চাওকচোন অকমান আগৰ ফালে আপোনাৰ জীৱনত আপুনি টাইম যদি মাল্টিপ্লিকেশন কৰে টাইম যদি বঢ়াই দিয়ে এলবাৰ্ট আইনষ্টাইনৰ ফৰ্মুলা অনুসৰি যদি আপুনি চলে এক্সপোনেনশিয়াল গ্ৰোথ যেনে আপোনাৰ চিনাকি মানুহ দুজন আছে সেইজন ব্যক্তিৰো সেই দুজনৰো দুজন আছে চাৰিজনৰ দুইজন যদি চাই আপুনি আঠজনৰ দুইজন যদি চাই আপুনি 16 জন এনেকৈ যদি আপুনি চাই চাৰিটা ডেপ্থৰ ক্ষেত্ৰত যদি চাই হিসাব কৰি তেতিয়ালে 16 জন ব্যক্তি মানে 16 8 4 2 যদি যোগ কৰি দিয়ে আপোনাৰ 30 জন ব্যক্তি হয় কিয় আপোনাৰ দুইজন ব্যক্তিয়ে চিনাকি আছে নে বন্ধুসকল আপুনি যদি চাই যদি 5 জন আপুনি চিন্তা কৰে 3 জন যদি চিন্তা কৰে 5 জন চিন্তা কৰিলে 780 জন 3 জন চিন্তা কৰিলে 120 জন ব্যক্তি হ'ব পাৰে গতিকে এনেকৈ এটা সময়ত আপোনাৰ ম্যান পাৱাৰ বাঢ়িলে আপোনাৰ টাইম বাঢ়িলে আপোনাৰ ইনকাম বাঢ়িব গতিকে এইটো এটা সুবৰ্ণ সুযোগ আমাৰ কাৰণে আমার মার্কেট প্লেস যদি চাই আমার হেলথ এন্ড নিউট্রিশন ওয়ান অফ দ্য বিগেস্ট মার্কেট পার্সোনাল কেয়ার ওয়ান্ট টু লুক এন্ড ফিল গুড আমার ইমান ধুনিয়া প্রোডাক্ট আছে ওয়েট ম্যানেজমেন্ট বহুত ব্যক্তি আজি ওয়েট ম্যানেজমেন্ট কৰিব বিচাৰে স্কিন এন্ড বিউটি কেয়ার লুক বেটার ফিল বেটার আমার ইমান ধুনিয়া প্রোডাক্ট এইবিলাক আপোনালোকে নিশ্চয় আমার ট্রেনিংত আহিলে নিশ্চয় গম পাব রাইট এতিয়া আমার মার্কেট প্লেসৰ ক্ষেত্ৰত হেলথ এন্ড নিউট্রিশন we are the largest producer of aloe vera and control all manufacturing process forever living product সকলো মানে manufacturing process forever control কৰে ওয়ার্ল্ডৰ ভিতৰত লাৰ্জেষ্ট আমাৰ কি producer aloe vera আৰু beehive product যদি আপুনি চিন্তা কৰি চাই aloe vera বস্তুটো কি এতিয়া বহুত মানুহে জানে এটো এটা ক্যাকটাছৰ নিচিনা এডাল উদ্ভিদ বহুত ব্যক্তি ইয়াক ঘিট কুমাৰী কোৱাৰ ভাতা ঘি কুৱাৰ ঘিতাকাঞ্চন বুলি মানে জানে ইয়াৰ ভ্যারাইটি প্ৰায় 400 ভ্যারাইটি আছে 4টা বা 5টা ভ্যারাইটি ইয়াত মেডিসিনাল প্ৰপাৰ্টিটো পোৱা যায় ই ন্যাচাৰেল হয় হাৰ্বেল হয় ই নিৰাপদ হয় খালে ইয়াত কোনো ধৰণৰ ক্ষতি নহয় কোনো সাইড এফেক্ট নহয় হাজাৰ বছৰৰ পুৰণা ইতিহাস আছে ইয়াক মানুহে ব্যৱহাৰ কৰিছে বাহিৰে আৰু ভিতৰে এক্সটাৰ্নাল এণ্ড ইন্টাৰনালি ৰাইট আমি অকমান চাওচোন বাৰু এতিয়া আপুনি মাৰ্কেটত বহুত এলোভেৰা পাব কিন্তু ফৰএভাৰৰ এলোভেৰা আপুনি কিয় ব্যৱহাৰ কৰিব ফৰএভাৰ এটা অতুলনীয় ই পেটেন্টেড প্ৰডাক্ট হয় ইউনিক হয় আমাৰ যেটো প্ৰসেস ই মেচিউড পাতৰ পৰাই বনায় 2 পৰা 4 বছৰ সময় লাগে হাতেৰে কটা হয় যেটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল এলোভেৰাৰ প্ৰজাতি এলো বাৰবাডেন্সিছ মিলাৰ আমাৰ কোম্পানীয়ে নিজে মেক্সিকো ডমিনিকান ৰিপাব্লিক এণ্ড ইউএছএ নিজৰ খেতিৰ পৰাই কটা ফসল যত 2 পৰা 4 বছৰ হ'ব লাগে পুরত পাত্ৰৰ পৰা ভিতৰৰ যেটো ইনাৰ জেল সেই জেলটো তাত যেটো মানে আপোনাৰ ইনগ্ৰেডিয়েন্ট আছে আৰু আপোনাৰ বটলিংত থকা যেটো ইনগ্ৰেডিয়েন্ট সেই দুটাই সেম গতিকে আপোনাৰ খুশি হ'ব আমাৰ প্ৰডাক্টৰ ক্ষেত্ৰত ইমান ধুনিয়া প্ৰডাক্ট আপোনাৰ আৰু মোৰ মাজলৈ আনিছে 100% আমাৰ প্ৰডাক্টত কোনো ভেজালীকৰণ নাই কাৰণ আমাৰ প্ৰডাক্টত কোনো ধৰণৰ পেস্টিসাইড নিদিয়ে আমাৰ প্ৰডাক্ট কোনো ধৰণৰ হার্বাসাইড নাই আর্টিফিশিয়াল কালার বা ফ্লেভার নিদিয়ে 100% প্রিন্সিপাল ইনগ্রেডিয়েন্ট যি আছে তাত আমাৰ বেজ হয় আলু রাইট ইয়াৰ পিছত আমাৰ বডিটো যেনেকুৱা মূল্যবান এতিয়া আপোনাৰ মূল্যবান দেহটো আপুনি পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল এলোভেৰাটো খাব নে বেয়াটো খাব এইটো নিৰ্ধাৰণ মই কৰিব নোৱাৰো এটা আপোনাৰ হাতত এৰি দিয়া হল আপুনি কৰিব এতিয়া চাকচোন আমাৰ ডাইজেস্টিভ সিস্টেমটোৰ ক্ষেত্ৰত এইটো প্ৰত্যেকজন ব্যক্তিৰে আছে ডাইজেস্টিভ সিস্টেম এই ডাইজেস্টিভ সিস্টেমটোৰ ক্ষেত্ৰত আমাৰ ইয়াত ইন্টেষ্টাইনৰ স্মল ইন্টেষ্টাইনৰ ইয়াত মানে চিত্ৰত দেখুৱা হৈছে যেনে ক্লিনজিং এলোভেৰাৰ প্ৰথম চিত্ৰটো দেখিবলৈ পোৱা গৈছে যেনে খোৱা খাদ্যত ভেজালীকৰণ আপোনাৰ প্ৰদূষিত জলবায়ু পানীৰ আপোনাৰ প্ৰদূষণ নহয় জানো বায়ু প্ৰদূষণ এইবিলাকৰ কাৰণে আমাৰ শৰীৰত টক্সিন হিচাপে আমি খোৱা খাদ্যৰ জৰিয়তে আমাৰ শৰীৰত কি হয় বিভিন্ন ধৰণৰ খাদ্য আমি খাই থাকো ভেজালীকৰণ এইবিলাক কি কৰিছে আমাৰ পয়জনাস স্বৰূপ আপোনাৰ টক্সিন আমাৰ শৰীৰত গৈ অংগ প্ৰত্যংগত একুমুলেশন হৈছে ইয়াতে দেখুৱা হৈছে আপোনাৰ প্ৰথম চিত্ৰটোত আপুনি দেখিবলৈ পাইছে যে ইয়াত ইন্টেষ্টাইনৰ এই যে কৰতৰ দাঁতৰ নিচিনা দেখিছে এইটো হৈছে ভিলি এক নম্বৰ চিত্ৰত দেখিবলৈ পাইছে এই ভিলি বিলাকে আমাৰ শৰীৰত আমি যিবিলাক খাদ্য খাওঁ এই ভিলি বিলাকে কি কৰে শোষণ কৰে ভিটামিনস মিনাৰেল এমিনো এসিড ৰাইট কিন্তু খাদ্যত যে ভেজালীকৰণ গতিকে আমি খাদ্য খোৱাৰ লগে লগে আমাৰ ভিলি বিলাকৰ কি হৈছে মাৰ গৈছে 2 নম্বৰ চিত্ৰত দেখিবলৈ পাইছে আপুনি
আমার টক্সিন একুমুলেশন হয়েছে যার বিনিময়ত আমার বিভিন্ন ধরনের বেমার আজার আমার শরীরত দেখিবলৈ পোৱা গৈছে আজি আমার দেশত আমার ক্ষেত্ৰত যদি আমি চাও বিভিন্ন ধরনের বেমার আজার আজি বলে প্রেসার কালি বলে সুগার কালি অমুক কালি তমুক এনেকুৱাকৈ আমাৰ কন্টিনিউয়াস প্ৰসেসত বেমাৰ আজাৰৰ সংখ্যাটো বাঢ়ি গৈছে বন্ধুসকল এতিয়া আপুনি যদি চাই আমাৰ এলোভেৰা আমি ডক্টৰ নহয় আমাৰ প্ৰডাক্টটো মেডিসিন নহয় আপোনাৰ মূৰৰ পৰা ভৰিৰ নখলৈকে বাহিৰ আৰু ভিতৰে আপোনাৰ শৰীৰৰ ভিতৰত জমা হোৱা যিবিলাক টক্সিন সেই টক্সিন বিলাকক অঙ্গ পতঙ্গৰ পৰা ধুনীয়াকৈ আপোনাক মানে ক্লিন কৰাৰ ক্ষমতা ৰাখে এলোভেৰা গতিকে এইখিনি কথা আমি মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে যদি আপোনাৰ ভিতৰৰ পৰা টক্সিনে মানে ক্লিনজিং হৈ যায় টক্সিন যদি ৰিমুভ হৈ যায় টক্সিন যদি আপোনাৰ ঠিক হৈ যায় যদি আপোনাৰ শৰীৰৰ ভিতৰত টক্সিন নাথাকে আপোনাৰ বডিটো যদি সাফ সুদ্ৰ হৈ থাকে তেতিয়াহলে শতকৰা 80 পৰা 85% বেমাৰ এনেই নাইকিয়া হৈ যাব লেটেৰাৰ কাৰণে আমাৰ ম্যাক্সিমাম বেমাৰ নহয় জানো ইয়াৰ উপৰিও আমাৰ মানে এলোভেৰা জেলটোত ভিটামিনছ মিনাৰেল এমিনো এসিড গোটেইখিনি বস্তু ইয়াত আছে রাইট এতিয়া মই আপোনালোকৰ মাজত আমাৰ ম্যানুফ্যাকচাৰিং ইউনিটৰ ক্ষেত্ৰত অকমান ক'ব বিচাৰিছো আমাৰ প্ৰডাক্ট যদি আপুনি চাই জমিনৰ পৰাই লৈ আপটো আপোনাৰ ঘৰলৈকে ইয়াত বহুতখিনি আপোনাৰ ফেসিলিটি দেখিবলৈ পাইছে খেতি পথাৰৰ পৰাই লৈ পেকেজিংৰ পৰাই লৈ কাটিংৰ পৰাই লৈ ষ্টেবিলাইজেশ্যনৰ পৰাই লৈ ওয়েটিংৰ পৰাই লৈ ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ডিস্ট্ৰিবিউশন গোটেইখিনি আমার কোম্পানিয়ে বহন করেছে জাস্ট আমার মাত্র দুটাই কাম আমি প্রোডাক্ট ইউজ কৰিব লাগে আমি ভাল পালে মানুহক প্ৰমোট কৰিব লাগে ইয়াত বাহিৰে আমাৰ আৰু বেলেগ কাম নাই যদি আপুনি মই চিন্তা কৰো এইখিনি কাম কৰি যদি ফৰএভাৰ লিভিং প্ৰডাক্টত আমি সাকসেস হ'ব নোৱাৰো আৰু ক'ত হ'ব পাৰি গতিকে ফৰএভাৰৰ ম্যানুফ্যাকচাৰিং ফেসিলিটি আপুনি দেখিবলৈ পাইছে আমাৰ প্ৰডাক্টৰ ক্ষেত্ৰত যদি চাই আমার ইনগ্রেডিয়েন্ট 145 রুপায় 300 বার এফএলপির ইউনিক টেস্ট হয় হাই স্ট্যান্ডার্ড আমার ইন্ডাস্ট্রি আর তার পিছত ফিঙ্গারপ্রিন্ট লগাই দিয়ে তার পিছত প্রোডাক্ট আহে আপনি বাহিৰৰ যদি স্ক্যানারেদি যদি আমার প্রোডাক্টৰ যদি বারকোড মাৰিছে আপনি খুলিব নোৱাৰে আমার স্ক্যানারত লাগিব কিয়নো প্যাটেন্টেড হয় ইয়াক যাতে মানুহে ডুপ্লিকেট কৰিব নোৱাৰে খুশিৰ খবৰ এটোৱেই ফিঙ্গারপ্রিন্ট দিয়াৰ পিছত যদি আমাৰ ৰ মেটেৰিয়েলছত কিবা যেতিয়া চেক কৰিব 145 to 300 টাইমস চেক কৰাৰ পিছত যদি ৰ মেটেৰিয়েলছত অকমানো কিবা ভেজালি পাই যায় কোৱালিটিত যদি অকমান ডাউন হৈ যায় তো হোল ব্যাচটো ৰিজেক্ট কৰি দিয়ে মনত ৰাখিব বন্ধুসকল হোল ব্যাচটো ৰিজেক্ট কৰি দিয়ে কিমান ডাঙৰ কথা কিমান সুন্দৰ আমাৰ মানে পৰিপাটি কৰি কিমান ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে আমাৰ ফেসিলিটি যদি আপুনি চাই $4.5 মিলিয়ন ফেসিলিটি 300 বটল পাৰ মিনিটত মানে ভৰাই 18,000 বোতল 1 ঘন্টাত ভৰাই আপুনি 6,000 বোট কন্টেইনাৰে 160খন দেশত অহৰহ ট্ৰান্সপোৰ্টেশনৰ কাম কৰি আছে এতিয়া ভেৰিয়াছ সাৰ্টিফিকেট আমাৰ কোম্পানীয়ে কেৰি কৰে যেনে ইন্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলৰ সিল অফ এপ্ৰুভেল লেপিং বানি এনিমেল কেয়াৰ সাৰ্টিফিকেট যত কোনো জন্তু জানোৱাৰৰ ওপৰত আমাৰ প্ৰডাক্ট ইউজ নহয় কিয়নো কোৱালিটি ফ্ৰী সাৰ্টিফিকেট আছে আমাৰ প্ৰডাক্টত কোনো সাইড এফেক্ট নাই এম হালাল সাৰ্টিফিকেট কিয়নো জীৱ জন্তুৰ চৰ্বি বা আপোনাৰ এলকহল যত নাই ইসলামিক সোসাইটি অফ ক্যালিফোর্নিয়াৰ পৰা পাইছে কিয়নো যিবিলাক আপোনাৰ ধৰ্মভীৰু আছে যিকোনো ধৰ্মৰ মানুহে এই বস্তু লিকুইড প্ৰডাক্ট খোৱাৰ লগে লগে এটো চাই লয় গতিকে আমাৰ এম হালাল সাৰ্টিফিকেট আমাৰ প্ৰডাক্টে কেৰি কৰিছে বিগত 42টা বছৰ থ্যাংক ইউ সো মাচ কোসাৰ ল্যাবৰেটৰী আপুনি গুগলছত চাব কোসাৰ ল্যাবৰেটৰী সাৰ্টিফিকেট আমাৰ প্ৰডাক্টত আছে আইএসও সাৰ্টিফিকেট আছে ভেৰিয়াছ এৱাৰ্ড আমাৰ কোম্পানীয়ে পাইছে কিয়নো ভাল কাম কৰিলে নিশ্চয় এৱাৰ্ড পাব বিভিন্ন কান্ট্ৰিত বিভিন্ন ক্ষেত্ৰত আমাৰ কোম্পানীয়ে ভেৰিয়াছ এৱাৰ্ড পাই আহিছে আপুনি সব ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলৰ হিষ্ট্ৰী যদি চাই এইটো হৈছে ফেনিক্স এৰিজোনাৰ হেড অফিস কোম্পানীৰ হিষ্ট্ৰী আপুনি নিশ্চয় জানিব লাগিব কাম কৰাৰ আগত 1978 ত আমাৰ কোম্পানী আৰম্ভ হৈছিল 13 মেৰ দিনা 1978 ত $9 মিলিয়ন প্লাস তেতিয়াৰ পৰা এতিয়ালৈকে যদি চাই আপুনি $3.8 বিলিয়ন হৈছে এতিয়া আপুনি চাওক ইন্ডিয়াৰ হিষ্ট্ৰী যদি ইন্ডিয়াৰ হিষ্ট্ৰী যদি চাই এপ্ৰিলত 2000 সনত এফএলপি ষ্টাৰ্ট হৈছিল 2003 ত মাত্ৰ 7 crore টাৰ্নওভাৰ আছিল স্লো এণ্ড গ্ৰেজুৱেলি কোম্পানী চলি আহি 2019 সনত 17 18 19 ৰিজাল্ট চাওক ওয়ার্ল্ডত 160খন দেশৰ ভিতৰত 3 নম্বৰ পজিশন পাইছে আৰু আটাইতকৈ সুখৰ খবৰ হৈছে 500 crore টাৰ্নওভাৰ কৰাৰ পিছতো আমাৰ কোম্পানীয়ে 160খন দেশৰ ভিতৰত ইন্ডিয়া
2 নম্বৰ পজিশনত গৈছে গতিকে আৰু বেছি দিন নাই বন্ধুসকল আমি যেনে ধৰণে লাগি আছো মোৰ 100% বিশ্বাস ওয়ার্ল্ডৰ ভিতৰত ফৰএভাৰ লিভিং প্ৰডাক্ট ইন ইন্ডিয়া 1 নম্বৰত যাব রাইট এতিয়া মই আপোনালোকৰ অকমান দেখুৱাব বিচাৰিছো আমাৰ অফিস কি এতিয়া বিভিন্ন কোম্পানী মাৰ্কেটত আহি আছে তেওঁলোকে আউটলেট দিয়ে বেলেগৰ পইচা নিদিয়ে মই মাত্ৰ ভাৰতবৰ্ষত এটা কোম্পানী পাইছো যিটোৰ নাম ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল তেওঁলোকে কাৰো পইচা নলয় কোম্পানীৰ নিজা মেনেজমেন্টত 19টা ঠাইত অফিস বনাইছে কোম্পানীৰ নিজৰ ষ্টাফ কোম্পানী নিজে মেনেজমেন্ট কৰিছে মই বহুত কোম্পানী দেখিলো মোৰ 22 বছৰ কাৰ্যকালত মই বুকু ফিন্দাই কব পাৰো ফৰএভাৰৰ নিচিনা এটা কোম্পানীও আজি ভাৰতবৰ্ষত নাই যত নিজাকৈ ফৰএভাৰৰ নিচিনাকৈ ওয়েল এস্টাবলিশ কৰিছে কাৰণ ফৰএভাৰে জানে তেওঁৰ অল মানে সুন্দৰ মেনেজমেন্ট তেওঁলোকে নিজেই ষ্টাফ এ টু জেড কোম্পানী নিজৰ কৰিছে কাৰণ বেলেগত তেওঁলোকে একো কৰা নাই কোনো ফ্ৰাঞ্চাইজি সিস্টেম কৰা নাই যেনেকৈ 19টা ঠাইত আপোনালোকে দেখিবলৈ পাইছে যেনে জম্মু জলন্ধৰ মহালি দিল্লী মেৰঠ জয়পুৰ লক্ষ্ণৌ পাটনা গুৱাহাটী শিলং কলকাতা ৰাঁচী আহমেদাবাদ ইন্দোৰ মুম্বাই হেড অফিস আমাৰ হায়দৰাবাদ গুন্টুৰ গোৱা আৰু বেংগালোৰ এইখিনি ঠাইত আমাৰ অফিস হৈছে কোম্পানীৰ নিজৰ ষ্টাফ দি কোম্পানী নিজে হ্যান্ডলিং কৰিছে ইয়াতকৈ ডাঙৰ গৌৰৱৰ বিষয় বন্ধুসকল কি হ'ব পাৰে আজিৰ ডেটত আপুনি ম্যাক্সিমাম কোম্পানী আপুনি পাব আজি এটা পিকআপ সেন্টার দিলে কালি প্রোডাক্ট সেন্টার দিলে কিবা আউটলেট খুলিলে কেদিন পিছত গায়েব মানুহ নাই তাতো সব মানুহে প্রোডাক্ট নোপোৱা হৈ গৈছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলে ইমান ভাল পাইছো মই এইটো ডিস্ট্ৰিবিউশন সিস্টেম আউট অফ ইমাজিন থ্যাংক ইউ সো মাচ এনেকুৱা কোম্পানীত কাম কৰিব পৰাটো নিজৰ গৌৰৱৰ বিষয় গতিকে আমাৰ কোম্পানীয়ে ফৰএভাৰ লিভিং প্ৰডাক্টে যেনে ধৰণে মেনেজমেন্ট কৰিছে আপুনি নিজক থপথপাই দিয়ক এনেকুৱা এটা কোম্পানীৰ মেনেজমেন্টত আপুনি কাম কৰিব পাইছে মই যথেষ্ট গৌৰৱান্বিত আৰু মই খুবেই ভাল পাইছো কাৰণ কোম্পানী যেতিয়া মেনেজমেন্ট কৰে প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ খেলিমেলি নহয় খুব সুন্দৰভাৱে পৰিপাটি হয় ৰাইট ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলৰ ৰিজৰ্ট প্ৰায় 70 লাক্সাৰি ৰিজৰ্ট কোম্পানীৰ আছে মই নিজেও গৈছো সাউথ আফ্ৰিকাত যেতিয়া মই গৈছিলো ওয়ামবাগ নামৰ এখন ৰিজৰ্টত মই নিজেই গৈছো 70 লাক্সাৰি ৰিজৰ্ট আমাৰ সিস্টাৰ কোম্পানী হয় যি টাৰ্নওভাৰ দেখিলে এই টাৰ্নওভাৰ ইয়াৰ লগত ইনক্লুড কৰা নাই 70 লাক্সাৰি ৰিজৰ্ট গতিকে বহুত ডাঙৰ কথা এইটো এতিয়া আমি মাৰ্কেটিং প্লান সম্পৰ্কে ফৰএভাৰ লিভিং প্ৰডাক্টত অকমান জনাইছো আমাৰ যিখিনি ইয়াত নপুৰণি সকলো ব্যক্তি আহিব ইয়াৰ ফিলসফিটো কি আৰু দৰ্শন কি প্ৰত্যেকজন ব্যক্তিয়ে কাস্টমাৰ হিচাপে আহিব লাগে বন্ধুসকল মনত ৰাখিব আমাৰ যি কাস্টমাৰ বা বজাৰৰ যেনেকুৱা অৰ্ডিনাৰি কাস্টমাৰ আমাৰ তেনেকুৱা কাস্টমাৰ নহয় আমাৰ কাস্টমাৰ আছে প্ৰিফাৰ্ড কাস্টমাৰ এই প্ৰিফাৰ্ড কাস্টমাৰক আমি যথেষ্ট সন্মান দিও এই কাৰণে সন্মান দিও তেওঁৰ জীৱনত 100% তেওঁ ইচ্ছা কৰিলে এই প্ৰিফাৰ কাস্টমাৰৰ পৰা তেওঁ ব্যৱসায়টো কৰাৰ সুযোগ পাব পাৰে ৰাইট গতিকে প্ৰিফাৰ কাস্টমাৰ যেতিয়া হৈ যাব তেওঁ দুটা ৰুটত আপুনি ইয়াত বিজনেছটো কৰিব পাৰে দুটা ৰুট আছে প্ৰথম ৰাস্তাটো তেওঁ প্ৰিফাৰ কাস্টমাৰ হোৱাৰ পিছত তেওঁ ফৰএভাৰ এটা ফ্যামিলিৰ পাৰ্ট হৈ গল 15% ডিসকাউন্ট পালে তেওঁ ফ্ৰী মিটিং সেমিনাৰ টিম সাপোর্ট তেওঁ ইচ্ছা কৰিলে পাৰিব তেওঁৰ কোনো পাৰচেসৰ অব্লিগেশন নাথাকে সেকেন্ড টাইম যদি আপনি চাই যদি আপনি প্ৰিফাৰ কাস্টমাৰৰ পৰাই বিজনেস পাৰ্টনাৰ হ'ব বিচাৰে তেতিয়া হলে আপুনি নিজৰ নামত নিজৰ পদত এনি টু কনজিকিউটিভ মান্থত আপুনি 2cc ৰ ব্যৱসায় কৰিব লাগে cc মানে হৈছে ক্যাশ ক্ৰেডিট কমন কারেন্সি 1cc ৰ ভ্যালু হৈছে 15000 মিনিমাম তে 15000 টকা মানে কি 1cc এইটো আপনি ফ্র্যাকশন কৰিব পাৰে ইয়াত দুটা ট্র্যাক আছে এটা ফাস্ট এটা স্লো যদি ফাস্ট ট্র্যাকত কৰে আপনি জয়নিংৰ দিনাই কৰি লওক যদি আপনি স্লো ট্র্যাকত কৰে যিকোনো 2 মাহৰ ভিতৰত এনি টু কনজিকিউটিভ মান্থ যিকোনো লাগাতাৰ 2 মাহৰ ভিতৰত আপুনি কি কৰিব পাৰে 30000 টো আপুনি পুৰা কৰিব পাৰে আপোনাৰ 5000 টকা আছে 5000 এদি ৰোটেশন কৰক 2000 টকা আছে 2000 এদি ৰোটেশন কৰক 1000 টকা আছে ৰোটেশন কৰক ৰোটেশন কৰিব পাৰে বন্ধুসকল ইমান সুন্দৰ এটা ব্যৱস্থা মই আপোনাক কি কম চইজ আপোনাৰ ইয়াৰ পিছত আপুনি যদি চাই ফৰএভাৰ লিভিং প্ৰডাক্টত মাৰ্কেটিং প্লান হিচাপে সকলো পজিশন পাৰ্মানেন্ট ইয়াতে প্ৰিফাৰ কাস্টমাৰ ইয়াত কেইটামান সিৰি আপুনি বগাই যাব লাগে যেনে আপোনাৰ প্ৰথমটো হৈছে এসিস্টেন্ট সুপাৰভাইজাৰ ফাৰ্স্ট আপুনি র্যাঙ্ক পালে সেকেন্ডটো হৈছে সুপাৰভাইজাৰ থাৰ্ড র্যাঙ্ক হৈছে এসিস্টেন্ট ম্যানেজাৰ ফোর্থ র্যাঙ্ক হৈছে আপোনাৰ ম্যানেজাৰ এতিয়া ইয়াত সিসি হিসাব কৰিছে যিকোনো 2 মাহত প্ৰত্যেকটা
এচিভমেন্ট লব পাৰিব 2cc 25cc 75cc 120cc প্ৰিফাৰ কাস্টমাৰ হলে আপুনি পইচা পাব 15% ডিসকাউন্ট প্ৰডাক্টটো পাব এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা আপ টু মেনেজাৰলৈকে আপুনি পাই আছে 30% হোলসেল কোৱালিফাইড হৈ গল আপুনি লাইফ টাইমৰ কাৰণে এইটো আপুনি পাব ইয়াৰ উপৰিও আপুনি পাৰ্সোনাল বোনাস আপুনি পাব এসিস্টেন্ট সুপাৰভাইজাৰত 5% সুপাৰভাইজাৰত 8% এসিস্টেন্ট ম্যানেজাৰত 13% ম্যানেজাৰত আপুনি 18% পাব রাইট এতিয়া আপোনাৰ ব্যৱসায়টো যেটা ডে বাই ডে গ্ৰো হৈ যাব তেতিয়া আপোনাৰ এক্সিস্টিং এসিস্টেন্ট সুপাৰভাইজাৰৰ সংখ্যা যেটা বাঢ়ি যাব যিকোনো 2 মাহত 25cc হলে এক্সিস্টিং সুপাৰভাইজাৰৰ পৰা 3% আপুনি ভলিউম বোনাস হিচাপে পাব ঠিক এনেকৈ এসিস্টেন্ট ম্যানেজাৰ যেতিয়া হ'ব সুপাৰভাইজাৰৰ পৰা 5% টোটাল গ্ৰুপ ভলিউমৰ যেটো বিআরপি ওলাব তাৰ পৰা 5% এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 8% ঠিক ম্যানেজাৰ যেতিয়া হ'ব আপুনি এসিস্টেন্ট ম্যানেজাৰৰ টোটাল বিআরপি যিমান হ'ব গ্ৰুপৰ তাৰ পৰা 5% সুপাৰভাইজাৰৰ পৰা 10% এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 13% পাব আপুনি লাখৰ ঘৰত ইনকাম সুন্দৰভাৱে কৰিব পাৰে যদি এনেকুৱাটা সিস্টেমেটিক্যালি চলে গতিকে মই জাস্ট মাৰ্কেটিং প্লানৰ ব্ৰিফ ডিসকাশন আপোনাক এইখিনিয়ে কলো কিয়নো আমাৰ মাৰ্কেটিং প্লানৰ ট্ৰেইনিংত আপুনি ইয়াৰে বিশদভাৱে জানিবলৈ পাব এতিয়া এফএলপিত আপোনাৰ ইনকাম পটেনশিয়াল কি পাৰ্ট টাইম যদি কৰে अराउंड 10000 ইনকাম আপুনি আৰামসে লব পাৰে যদি ফুল টাইম কৰে আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমান টকা ইয়াত কামাব এটো নিজৰ এফৰ্টৰ ওপৰত কোনো লিমিট নাই আপুনি যিমান কৰিব কিমান আপুনি পাব পাৰে ইয়াত আপুনি ৰিটেল প্ৰফিট মোস্ট পাৱাৰফুল ইন দা ইন্ডাষ্ট্ৰি ডিসকাউন্ট পাব পার্সোনাল বোনাসেস পাব টিম বোনাসেস পাব লিডারশিপ বোনাসেস পাব জেম বোনাসেস পাব আর্ন ইনসেন্টিভ অর্থাৎ কার প্ল্যান আপনি পাব পাৰে ইয়াতে ইন্টারন্যাশনাল এন্ড ডোমেস্টিক ট্রাভেল শেয়ারমেন্টস বোনাস আপনি পাব আগলৈ অকমান সাকশন কি আছে যেনে আর্ন ইনসেন্টিভ অর্থাৎ গাড়ীৰ এটা আপোনাৰ যদি সপোন আছে 100% ফৰএভাৰ লিভিং প্ৰডাক্টে আপুনি তিনিটা মাহ এনি 3 কনজিকিউটিভ মান্থ যদি আপুনি চিন্তা কৰি চাই এই তিনিটা মাহৰ ভিতৰত আপুনি ব্যৱসায়টো যদি ষ্টেবল কৰি দিয়ে লেভেল 1ত আপোনাক প্ৰতি মাহে 26000 লেভেল 2 39000 লেভেল 3 52000 তিনিটা বছৰ দিয়ে এইখিনি ইনকাম আপুনি দেখিবলৈ পাইছে এইটো আপুনি পইচাও লব পাৰে গাড়ীও লব পাৰে বহুত ব্যক্তিয়ে পইচা লয় কোনো প্ৰবলেম নাই কোম্পানীৰ কোনো বাধ্যবাধকতা না আপুনি গাড়ী লবই লাগিব গতিকে এইটো সুন্দৰ এটা প্ৰসেস গতিকে 9,37,000 টকাত সুন্দৰ লাক্সাৰি কাৰ এখন আপুনি লব পাৰে 14,04,000ত লব পাৰে 18,72,000ত লব পাৰে আপোনাৰ কোনো টেনচনই নাথাকে সুন্দৰভাৱে আপোনাৰ ইয়াতে প্লানটো যদি আপোনাৰ মনত খপন আছে কাৰ প্লান জিতক আপুনি 100% কাৰ লওক এতিয়ালৈকে নৱেম্বৰ 2019 লৈকে 1013 জন ব্যক্তিয়ে লৈছে মই 4 বাৰ কৈ ললো গতিকে মই সুন্দৰভাৱে মোৰ লাইফত খপন আছিল কাৰ লোৱাৰ গতিকে মোৰ জীৱনত হৈছে আপুনি যদি ইচ্ছা কৰে আপোনাৰ জীৱনতো হ'ব পাৰে ইয়াৰ পিছত আপুনি ডোমেস্টিক ট্ৰেভেল এনেকুৱা আপোনাৰ ট্ৰেভেল আপুনি সব 2013 ৰ পৰা হাজবেণ্ড ওয়াইফৰ এইটো টুৰ সুন্দৰভাৱে আপোনাৰ 5 স্টাৰ হস্পিটালিটি ফ্লাইট টিকেট লোডিং ফুডিং সব অল এভৰিথিং কোম্পানীয়ে খৰচ কৰে 100% আপুনি আপোনাৰ মিছেছক লৈ আপুনি যেতিয়া এখন 5 স্টাৰ হোটেলত যদি আপুনি গুছি যায় এনেকুৱা কোম্পানীৰ ফেসিলিটি যেতিয়া আপুনি থাকিব আপোনাৰ দিল হেলি যাব মই প্ৰথম যেতিয়া গুৱাত গৈছিলো বন্ধুসকল মই আপোনাক কি কম 2013 ৰ পৰা এতিয়ালৈকে মই কন্টিনিউয়াস প্ৰসেছত ম্যানেজাৰ ৰিট্ৰিট মিস কৰা নাই বহুত সুন্দৰভাৱে এনজয় কৰি আছো আপোনাৰো জীৱনত আপুনি এনজয় কৰিব পাৰিব আপুনি নিজে গম পাব আজি হয়তো আপোনাৰ মিছেছে কৈ আছে এইবিলাক কি কৰি আছে মুখ ফুলি আছে অলপ দেৰি হলে ঘৰত আহোতে টেনশন হৈ যায় নহয় বাৰু গতিকে আপোনাৰ মুখৰ ফলে কন্টিনিউ এনেকৈ চাই থাকিব যে ৰিয়েলি আপুনি মোক কত লৈ আহিছে ইমান সুন্দৰ ইমান ধুনীয়া ট্ৰিটমেন্ট যত আপুনি মই আপোনাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো 100% আপুনি যেতিয়া ম্যানেজাৰ ৰিট্ৰিটত যাব আপোনাৰ চকুলো হৈ যাব খুশিত আপুনি ইমান সুন্দৰ ফেসিলিটি পাব এ টু জেড অল এভৰিথিং কোম্পানী তাত ইনক্লুড কৰি ৰাখে আপুনি ৰজাৰ নিচিনা সম্মান পাব মই আপোনাক এটা শব্দত কলো গতিকে আপুনি ম্যানেজাৰ ৰিট্ৰিটত 100% আপুনি এচিভ কৰক 100% আপোনাৰ হ'ব পাৰে ইয়াৰ পিছত আপোনাৰ ইন্টাৰনেশনাল ট্ৰেভেল দুটা দিয়ে এটা গ্লোবাল ৰেলি আৰু এটা দিয়ে আপোনাৰ ইগল ম্যানেজাৰ ৰিট্ৰিট গতিকে মই কেবাবাৰো ইগল ম্যানেজাৰ ৰিট্ৰিটত গৈছো মই ইন্টাৰনেশনাল ট্ৰেভেল কৰিছো আপুনিও আপোনাৰ মানে পৰিয়ালৰ সৈতে যেতিয়া ইন্টাৰনেশনাল ট্ৰেভেল কৰিব আপোনাৰ মজা কিমান লাগিব জীৱনত এটো সপোন আছিল ফৰএভাৰ পুৰা কৰিছে কমপ্লিট প্যাকেজ এইটো যদি আপুনি চিন্তা কৰে আপোনাৰ জীৱনতো হ'ব পাৰে মই এনজয় কৰি আছো প্ৰতি বছৰে এতিয়ালৈকে 10খনতকৈ বেছি কান্ট্ৰি মই উপভোগ কৰিলো মই ভ্ৰমণ কৰিলো
মোৰ খানদানত নাছিল আজিৰ ডেটত মই ইন্টাৰনেশনাল টুৰ কেইবাবাৰো কৰিলো পৃথিৱীখন যে সৰু হৈ গৈছে এনেকুৱা লাগে কিমান মজা লাগে আপুনি নিশ্চয় গম পাব যেতিয়া আপুনি ইন্টাৰনেশনাল ট্ৰেভেল প্ৰত্যেক বছৰতে আপোনাৰ পৰিয়ালৰ সৈতে কৰিব ৰাইট ইয়াৰ পিছত আপুনি চাওক ফৰএভাৰ লিভিং প্ৰডাক্টত আপুনি নিশ্চয় চেয়াৰমেন্স বোনাস আপুনি নিশ্চয় দেখিবলৈ পাইছে চেয়াৰমেন্স বোনাস কোম্পানীৰ এটা বহুত ডাঙৰ এমাউন্ট ইয়াৰলি ইনকাম হয় যদি আজিৰ পৰা আপুনি 5টা বছৰ নিজে যদি সিদ্ধান্ত লৈ লয় 100% চেয়াৰমেন বোনাস আপোনাৰ জীৱনত হ'ব পাৰে ইয়াত আপুনি দেখিছে কৰোৰৰ ঘৰত ইনকাম দিয়ে 57 লাখ আটাইতকৈ সৰু ইনকাম 1 crore 20 লাখ 1 crore 79 লাখ 4 crore 10 লাখ গতিকে এনে ধৰণৰ চেক আপুনি নিজে গম পাইছে এখন চেকত আজি 300 টকা পাৰ আৱাৰ আপোনাৰ নাই আপোনাৰ গোটেই জীৱন 40 বছৰ কাম কৰিলে মাত্ৰ 2 crore 40 লাখ আছিল এখন সিঙ্গেল চেকত আপোনাৰ গোটেই জীৱন সমৰ্পিত হৈ আছে বন্ধুসকল ফৰএভাৰ লিভিং প্ৰডাক্ট বুজাৰ যত্ন কৰক আপোনাৰ গোটেই জীৱনৰ ইনকাম এখন সিঙ্গেল চেকে কভাৰ কৰিব পাৰে ইমান দম আছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনেলৰ সেই কাৰণে মই আপোনালোকক কাতৰ অনুৰোধ জনাইছো ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনেলত আপুনি সিৰিয়াসলি কাম কৰক 5টা বছৰ আপোনাৰ লাইফ আপুনি নিজে গম নাপাব কেনে ধৰণে আপুনি এনজয় কৰিছে আপোনাৰ জন্ম হোৱাৰ যিটো আপোনাৰ জিতাযুক্ত উদাহৰণ জন্ম হোৱাৰ যে অধিকাৰ আপুনি যে জনম সিদ্ধে যে আপুনি ইয়াত সাকসেস হ'ব পাৰে এইটো আপুনি ফৰএভাৰ লিভিং প্ৰডাক্টত পাব কষ্ট প্ৰত্যেকটা ঠাইত আছে তাৰ পিছত সমস্যা প্ৰত্যেকটা ফিল্ডত আছে কমন সমস্যা সব ঠাইতে আছে কমন চ্যালেঞ্জ সবতে আছে ফৰএভাৰতো আছে মই এটো কব নখুজি ইজি ওয়েট হ'ব কষ্ট হ'ব ফৰএভাৰতো হ'ব বেলেগতো হ'ব কিন্তু পাৰ্থক্য এটাই বাকি বিলাক থাকে না থাকে গ্যারান্টি নাই কিন্তু ফৰএভাৰ লিভিং প্ৰডাক্ট গ্যারান্টি এই কাৰণেই 1978 ৰ পৰা আজিৰ ডেটলৈকে 42 ইয়াৰ্স মোৰ যিমান বয়স কোম্পানীৰ সেম বয়স মোৰ 42 ইয়াৰ্স ৰানিং 42 বছৰ কাৰ্যকালত কোম্পানীৰ এনেকুৱা কোনো দৃষ্টান্ত নাই যে 16 তাৰিখে পেমেন্ট হৈছে কিমান ষ্ট্ৰং মেনেজমেন্ট গতিকে আমি খুশি অনুভৱ কৰিছো চেয়াৰমেন্স বোনাস এতিয়ালৈকে প্ৰায় 66 crore কোম্পানীয়ে ডিস্ট্ৰিবিউশন কৰিছে 2019 লৈকে কংগ্ৰেচুলেশ্যন ইন্ডিয়া বৰ্তমান 2 নম্বৰ পজিশনত আছে মিলেনিয়াৰ প্ৰায় 2798 জন হৈছে এতিয়া আপুনি হয়তো ইমান দিন কৈ আছিল যে মোৰ একচুয়ালি লাভ বহুত বেয়া মই পঢ়াশুনা কৰিলো কোনো স্কোপ নাপালো মই চাকৰি নাপালো মই ব্যৱসায় কৰাৰ মোৰ টকা পইচা নাই মোৰ মা দেউতা ইমান ঠিক নহয় মোৰ মোমাহত ইমান ঠিক নহয় সরকার ইমান ঠিক নহয় কোট কি কৰি দিয়ে ঠিক নাই গতিকে আপুনি হয়তো বেলেগক ব্লেম দি আছিল ইমান দিন বন্ধুসকল বেলেগক ব্লেম নিদিব এই অধিকাৰ আজি ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনেলে আপোনাৰ পৰা কাঢ়ি ললে কিয়নো ইমানখিনি সুবৰ্ণ সুযোগ আপোনাক দিছে যদি আপুনি কৰিব বিচাৰে 100% আপোনাৰ জীৱনত হ'ব পাৰে যদি আপুনি কৰিব বিচাৰে 100% আপুনি হ'ব পাৰে বেলেগক আপুনি দোষ নিদিব কাৰণ যদি বেলেগক আপুনি দোষ দিয়ে তেতিয়াহলে ফৰএভাৰ লিভিং প্ৰডাক্টৰ অপৰচুনিটিটো আপোনাৰ মাজত আজি শেয়াৰ কৰা গল গতিকে আহক আপোনাৰ ষ্টৰী শেয়াৰ কৰক আপুনি প্ৰিফাৰ কাস্টমাৰ হওক প্ৰডাক্ট ইউজ কৰক মানুহৰ মাজত শেয়াৰ কৰক আৰু আমাৰ যি নতুন যি কাৰ্যসূচী নেক্সট আমাৰ যি ভিউ ট্ৰেনিং হয় আপুনি সেই ভিউ ট্ৰেনিংত আহক লগতে আমাৰ উদ্দেশ্য এটোৱে আমাৰ এইম এটোৱে আপোনাৰ ভিতৰত এটা ট্যালেন্ট আছে সজনৰ ট্যালেন্ট আমি এক লগ কৰি যদি আমি সাকসেসফুল বিজনেস বনাব পৰা হাজাৰ জনক আমি উপকাৰ সাধন কৰিব পাৰিম আপোনাক আমি অফাৰ কৰিছো ইনোভেশন হেল্থ ওয়েলথ ফ্ৰীডম টু মাই মিলিয়নস গতিকে আমাৰ বিশেষ উদ্দেশ্য নহয় আপুনি আহক আমু লগত আছো 100% আমি এখন সুন্দৰ হ'ব মানে সুস্থ সবল সমাজ গঢ়ি আমি সমাজত সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিম যদি আপোনাৰ ইচ্ছা হয় 100% আপুনি আহিব পাৰে আপোনাৰ জীৱনত কোনো দুখ নহয় এটো মই শিওৰ যদি আপোনাৰ ইচ্ছা হয় গতিকে ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশনেলত মিস্টাৰ ৰেক্সমন আমাৰ কোম্পানীৰ এজন চিফ এক্সিকিউটিভ অফিচাৰ গতিকে আমাৰ এমডি জন এনে এজন ব্যক্তি যিজন ব্যক্তিক দেখিলে শ্ৰদ্ধা আহে তেখেতে কৈছে এই পৃথিৱীত আটাইতকৈ ডাঙৰ বেমাৰ হৈছে খালি পকেট বহুত মানুহে এই ডিপ্ৰেছনত ভুগি আছে পেটৰ বেমাৰ আৰু জেপৰ বেমাৰ এই দুটা বেমাৰ যদি পৰিত্ৰাণ পাব পাৰে তেওঁ আৰু তেনেকুৱা একো দৰকাৰ নাই 100% এই দুটাৰ সমাধান যদি হয় আমাৰ জীৱন ধন্য হৈ যাব তেখেতে কৈছে ইংৰাজীত ইমান সুন্দৰ কোটেশন দিছে তেখেতৰ এটা পাৱাৰফুল ৰিমেডি হয় এটো তেওঁ কৈছে ওয়ান অফ দা গ্ৰেটেষ্ট সোর্স অফ ইলনেস
in the world is an empty wallet if you want to decrease the number of stomach problems or the ill effect of depression. Then give a person a chance to earn a living. This is a powerful remedy. গতিকে আপুনি নিজেও এই চান্সটো লওক, আনকো এই চান্সটো দিয়ক। আহক আমি সুন্দৰভাৱে জীৱন যাপন কৰো, কাৰণ মই জানো আজি এনেকুৱা সিচুৱেশ্যনত ফৰএভাৰ লিভিং প্ৰডাক্টৰ নিচিনা এটা কোম্পানী থকাত মই সমূহ ৰাইজকে প্ৰত্যেকজন ব্যক্তিকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। মই স্বাগতম জনাইছো, মই আপোনালোকৰ লগত আছো। আপুনি মই 8 বছৰ কাৰ্যকালত মই জীৱনটোক লৈ যিমান সংকিত আছিল, এতিয়া মই বিলকুল ফ্ৰী হৈছো, কিয়নো ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল নিচিনা এখন ইমান ধুনীয়া প্লেটফৰ্ম পাইছো। আমাৰ জীৱনৰ সপোন যে ইয়াত বাস্তৱত ৰূপ দিব পাৰিম, আমি বাস্তৱত যে ৰূপায়িত হ'ব ইয়াত কোনো সন্দেহ নাই। জাস্ট মই আপোনালোকৰ সহায়ৰ হাত আগবাঢ়িছো। জাস্ট আপুনি এক খোজ আহক, আমিও এক খোজ যাওঁ, সুন্দৰ সবল এখন সমাজ গঢ়ো। তাৰ পিছত আপোনাৰ কোনো ডিপ্ৰেছন নাথাকে। আমি ঠক প্ৰবঞ্চনাৰ কোনো আশ্ৰয় ল'ব বিচৰা নাই বন্ধুসকল। গতিকে মই সদশেষত আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই প্ৰগ্ৰেমটো মই ইমানতে সমাপ্তি ঘোষণা কৰিছো। থেংক ইউ সো মাচ।